नमस्कार बंधुসকল আজি আহিছো এক ভক্তিভৰা পৰিৱেশৰ মাজলৈ নাজিৰা শিমলুগুৰি বাগৰ ৰাজহুৱা খেলপথাৰত অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ শাখা নামঘৰ প্ৰাংগণত অনুষ্ঠিত হৈছে নাজিৰা জিলা শাখাৰ 32 সংখ্যক আৰু ঢোকাবৰ আঞ্চলিক শাখাৰ 18 সংখ্যক বাৰ্ষিক অধিৱেশন। সেই অধিৱেশন চলিলৈ আহিছো আজি অন্তিমটো দিন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ অধিৱেশনৰ অন্তিমটো দিন আৰু মূল আকৰ্ষণীয় কাৰ্যসূচী ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা। তাৰ প্ৰতিটো দৃশ্য আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম। আপোনালোকে অকণো স্কিপ নকৰাকৈ চাই থাকিব মোৰ এই ভিডিঅ'। কেনেকুৱা লাগিছে আজি কক কেনেকুৱা লাগিছে আজি গোটেই মুখৰ হৈ পৰিছে আজি খুব ভাল লাগিছে আমাৰ যেহেতু ঢোকাবৰ আঞ্চলিক শাখা আজি বাৰ্ষিক অধিৱেশন আমি ইমান আনন্দিত হৈছো সকলোৱে ভকত বৈষ্ণৱ প্ৰাণ বান্ধৱসকলক লগ পাই আজি বহুত আনন্দিত হৈছো সকলোৱে আমি বৰ্ণিল এটা শোভাযাত্ৰা আয়োজন কৰা হ'ল আৰু সকলোৱে একত্ৰিত হৈ আমি আজি ঢোকাবৰ আঞ্চলিক শাখাই আমি বহুত আনন্দিত গৌৰৱ অনুভৱ কৰিছো আৰু ভৱিষ্যতে এনেকুৱা অনুভৱ যাতে আমাৰ মনত থাকিব আৰু আমি ভৱিষ্যতে যাতে এইবিলাক কাৰ্যসূচী আমি আগন্তুক দিনত কৰিবলৈ পাওঁ এই আমাৰ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনালো। দেখিছে মুখৰিত হৈ পৰিছে বাঁহগড় ৰাজপথ হৰি নামৰ ধ্বনিৰে আৰু নাজিৰা জিলা শাখাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ যি 32 সংখ্যক আৰু ঢোকাবৰ আঞ্চলিক শাখাৰ 18 সংখ্যক যি অধিৱেশন এই অধিৱেশনৰ আজি তৃতীয় তথা অন্তিম দিন আৰু অন্তিম দিনটোত উলিওৱা হৈছে ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা। এয়া মই দেখুৱাইছোঁ শিশুৰ পৰা আৰম্ভ কৰি যুৱক যুৱতী আইসকল বৃদ্ধা সকলোৱে অংশগ্ৰহণ কৰিছে আৰু এই ৰাজপথত দেখিবলৈ পোৱা গৈছে গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা। এই ভাওনা সংস্কৃতিৰ আচলতে সমাহাৰ ঘটিছে এই সাংস্কৃতিক শোভাযাত্ৰাত। সেই দৃশ্য মই দেখুৱাইছোঁ। ৰঙীন হৈ পৰিছে বাঁহগড় ৰাজপথ আৰু তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ 32 সংখ্যক বাৰ্ষিক অধিৱেশন তাৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু আজিৰ দিনটোত এই অন্তিম দিনা উলিওৱা হৈছে ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা। এক মনোমোহা দৃশ্য বুলি ক'ব লাগিব। দেখা পাইছে আপোনালোকে ইয়াত
সকলোখিনি আচলতে কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটিছে এই সাংস্কৃতিক শোভাযাত্ৰাত। আমাৰ যি বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিয়ে ভৰপূৰ এইখন অসম ভূমি আৰু অসম ভূমিত এতিয়া দেখিবলৈ পোৱা গৈছে ভাওনা। অকণমান যদি ভাওনা অকণমান দৃশ্য দেখুওৱা হয় যুদ্ধৰ, এয়া দেখা পাইছে আপোনালোকে ৰাজপথত আচলতে যুদ্ধ, আৰু ৰাজপথত যুদ্ধ আৰম্ভ কৰিছে। ভাৱৰীয়াৰ সৈতে কথা পাতিম। কেনেকুৱা লাগিছে আজি ৰাজপথত ভাও দিছা? ভালে লাগিছে, বহুত ভাল লাগিছে আজি। কি লৈছা তুমি? মই দুখাখন। আৰু তুমি? মই ভীম লৈছো। ভীম লৈছা? ভীম। ৰাজপথত যুদ্ধ কৰি গৈ আহিছা? এক সুন্দৰ অভিজ্ঞতা। মানুহে চাইছেনে? চাইছে। অঁ, ভালো লাগিছে। আগতে ভাওনা বচন এনেকুৱা লৈছা নেকি? ভাওনা আগতে কৰিছো। অঁ, আজি ৰাজপথত কৰিবলগীয়া হৈছে। আজি ৰাজপথত কৰিবলগীয়া হৈছে। ইমান ধুনীয়া শোভাযাত্ৰা, সকলোখিনি আহিছে। কেনেকুৱা এটা ৰঙীন পৰিৱেশ? বহুত ধুনীয়া, মানে ভাল লাগিছে মনটো। অতি মনোমোহা দৃশ্য। এতিয়া ভাগৱত দৰ্শন, ভাগৱত ভ্ৰমণত ভাওনা কৰিবলৈ পাইছো। সুখী হৈছো মনত। ধন্যবাদ। হয়, এতিয়া বাঁহগড় আকাশ বঁটা মুকলি পৰিছে। আকাশ বঁটা এয়া জাতীয় উৎসৱ বিহু ইয়াত ৰঙীন সাজেৰে আহিছে নাচনি, আৰু তেওঁলোকে ইয়াতে বিহু জুৰিছে সেইধৰণে। খালি জালি নাচেবে দোকানত যেটো কাবলালি খোপাতে কপ ভগদিলি আদনো নোসোয় সকলই চাব আঘোণৰ পৰদো পৰা ধপলি কপালত দাৱনি নাপালো যাবলৈ ধান পথাৰত এখায় নালতা দাৱনি মই কৰিমে তো। সুন্দৰভাৱে যুৱতীসকলে বিহু নাম জুৰি ৰাজপথত শোভাযাত্ৰাত অংশ লৈছে। আৰু এয়া মই দেখুৱাইছো হাতত ধনুকাৰ লৈ বিভিন্ন জনগোষ্ঠী, জাতি জনগোষ্ঠী ইয়াত তেওঁলোকে কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰিছে। এগৰাকী বাইদেউহঁতে কথা পাতিব বিচাৰিছো। কি লেখা তোমালোকে? কি জনগোষ্ঠী হয়? আহিছা তুমি যে দেখুৱাইছা, কি দেখুৱাইছা? আমি চাওৰা নৃত্য। হয়, চাওৰা জনগোষ্ঠী। চাওৰা গোষ্ঠীৰ এক অন্যতম উল্লেখনীয় নৃত্য হ'ল চাওৰা নৃত্য। আৰু এই কণমানিসকলে সুন্দৰ বেশভূষাৰে আচলতে এই চাওৰা নৃত্যত অংশগ্ৰহণ কৰিছে এনেধৰণে শোভাযাত্ৰাত। নাজিৰা জিলা শাখাৰ 32তম বাৰ্ষিক অধিৱেশনৰ আমি ভাগৰ শোভাযাত্ৰা আমি আহি আছোঁ। আপোনালোকৰ সহায় সহযোগ কামনা কৰি আপোনালোকৰ সহযোগৰ মাজেৰে আমি আমাৰ এই ভাগৰ শোভাযাত্ৰাটো আমি সুচাৰুৰূপে পালন হ'ব বুলি আশা কৰি আপোনালোকৰ চৰণতো আমি সেৱা জনাইছোঁ। কৃষ্ণ আমিও সেৱা লৈছোঁ আৰু এনেধৰণে দেখুৱাই গৈছোঁ পৰিৱেশ, ভক্তিভৰা পৰিৱেশ। আৰু সেনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা আগবাঢ়ি আহি আছে গাঁৱৰ পথেৰে, গ্ৰাম্য পথেৰে। সেই দৃশ্য মই দেখুৱাইছোঁ। খুব সুন্দৰ পৰিৱেশ। ইয়াত শিশুৰ পৰা আৰম্ভ কৰি অবাল বৃদ্ধ বনিতা, যুৱক যুৱতীসকল সকলোৱে অংশগ্ৰহণ কৰিছে এনেধৰণে আৰু সেৱা লৈছে আপোনালোকক। আৰু আহি আছে যুৱ বন্ধুসকল আহি আছে এই ভাগৱত শোভাযাত্ৰাত। অকণমান মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম যুৱ বন্ধুসকলৰ দ্বাৰা। সকলো আহিছে, অকণমান মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম। কেনেকুৱা পৰিৱেশ ভক্তিভৰা? হয়, আজি আচলতে খুব এটা ভাল অনুষ্ঠান। শ্ৰীমন্ত শংকৰদেৱ সংঘ আচলতে বহুত এটা ভাল অনুষ্ঠান, জাতীয় অনুষ্ঠান।
আৰু এই অনুষ্ঠানে শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক আচলতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ বাবে তেওঁলোকে যি অহোপুৰুষাৰত চেষ্টা কৰি আহিছে তাৰে অংশ হিচাপে আমাৰ ইয়াত 32 সংখ্যক আচলতে যি শ্ৰীমন্ত শংকৰদেৱ ভ্ৰমণ নাজিৰা জিলা শাখাৰ অধিৱেশন এই অধিৱেশন খুব আন্তৰিকতাৰে পূৰ্ণ সৌহাৰ্দ্যপূৰ্ণভাৱে অনুষ্ঠিত হৈ গৈছে আৰু আজি এই শোভাযাত্ৰাৰ জৰিয়তে শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ লগতে আমাৰ সামগ্ৰিক অঞ্চলটোৰ আচলতে একতা বান্ধোন যদি একত্ৰিত হৈ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ বিশ্ব দৰবাৰত নিব পাৰে তাৰে আচলতে প্ৰচেষ্টা চলিছে মই ভাবোঁ এই অনুষ্ঠানেৰে আমাৰ সকলোৰে মাজত এটা ভাতৃত্ববোধ একতাবোধ আচলতে গঢ়ি তুলিব সকলোৰে মাজত যাতে ভাতৃত্ববোধ একতাৰ এনাজৰীডাল সুদৃঢ় হয় তাৰ মানসেৰে আচলতে এই যি ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে সমন্বয়ৰ এক বাৰ্তা নিশ্চয় বন্ধুসকল আৰু এয়া আচলতে গুৰুজনাই দেখুৱাই থৈ যোৱা যি আদৰ্শ এই আদৰ্শ হেৰুগত কৰি আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই নাজিৰা জিলা শাখাৰ অধিৱেশনত এয়া সুন্দৰ পদক্ষেপ ভাগৱত সাংস্কৃতিক শোভাযাত্ৰা এইফালে শ শ ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰিছে যুৱতীসকল যুৱকসকল কণমানিৰ পৰা আৰম্ভ কৰি বৃদ্ধ বৃদ্ধা সকলোৱে অংশগ্ৰহণ কৰিছে এই সাংস্কৃতিক শোভাযাত্ৰাত মই দেখুৱাই গৈ আছোঁ আৰু মাজে মাজে আমি মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম আৰু এয়া ভাগৱত পাঠ এয়া ভাগৱত পাঠৰ দৃশ্য সুন্দৰভাৱে গুৰু আখৰ সন্মুখত লৈ মাংময় মূৰ্তি শ্ৰীমদ ভাগৱত পাঠ কৰাত ব্যস্ত ভকত আৰু সেই দৃশ্য মই দেখাই আছোঁ আৰু যুৱতীসকল ওলাই আহিছে তেওঁলোকে অকণমান মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম কেনেকুৱা লাগিছে আজি পুৱাই ওলাই অহা হৈছে ভাল লাগিছে বহুত ভাল লাগিছে আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক অধিৱেশন হৈছে বহুতখিনিয়ে ভাল লাগিছে যুৱ প্ৰজন্ম ওলাই আহিছে ধুনীয়াকৈ ভক্তিৰ ভাৱ এটা যে আছে মনত সেইটো কাৰণে ভাল লাগিছে সকলোৰে ইমানে কৈছোঁ হয় আৰু ৰাতিপুৱা ওলোৱা হৈছে ভাগৰ লাগিছে নে নাই ভাগৰ নাই লগা ভাগৰ অনুভৱ নাই হোৱা এতিয়া ভাগৰ অনুভৱ হোৱা নাই আৰু নহ'বই আচলতে ইমান সুন্দৰ এটা পৰিৱেশত যদিও বহুতো বাট অতিক্ৰম কৰিছে এই সাংস্কৃতিক শোভাযাত্ৰাই তথাপিতো কিন্তু ভাগৰুৱা নাই সেইসকল অংশগ্ৰহণকাৰী আৰু প্ৰত্যেকেই এয়া কণমানিসকল আহিছে আৰু কৃষ্ণ বিষ্ণুৰ ওপৰত এনেধৰণে বেশভূষাৰে অংশগ্ৰহণ কৰিছে সাংস্কৃতিক শোভাযাত্ৰাত খুব সুন্দৰ দৃশ্য আইসকলক আৰু তেওঁলোকে আচলতে সকলোৱে হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তুলিছে ৰাজপথ আৰু এনেধৰণে গৈ আছে এতিয়া সাংস্কৃতিক শোভাযাত্ৰাত খুব গুৰুজনাৰ সৃষ্টি আজি সুন্দৰভাৱে প্ৰতিফলিত হৈছে এই সাংস্কৃতিক শোভাযাত্ৰাত হৰিনামৰ ৰসত বুৰ গৈছে আচলতে সকলো হৰিনামৰ ৰসত বুৰ গৈছে আজি राम 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 हरि राम 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 कृष्ण हरि राम 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 राम
হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণ হৰি 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 ৰাম 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 হৰি ৰাম 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 হৰি ৰাম ৰাম কৃষ্ণ হৰি ৰাম 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 হৰি ৰাম ৰাম হয় হয় এনেধৰণে শংকৰদেৱৰ গুণানুৰ কীৰ্তনে শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি নাজিৰা জিলা শাখাৰ অধিৱেশন আৰু তাৰ লগত সংগতি ৰাখি এয়া উলিওৱা হৈছে সাংস্কৃতিক শোভাযাত্ৰা। হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ 32 সংখ্যক আৰু ঢোকাবৰ আঞ্চলিক শাখাৰ 18 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু তাৰ লগত সংগতি ৰাখি যি উলিওৱা হৈছে সাংস্কৃতিক শোভাযাত্ৰা ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ দৃশ্য দেখুৱাইছোঁ। ইয়াত গ্ৰাম্য পথেৰে আগবাঢ়িছে চাওক সকলো ভকত বৈষ্ণৱ আহিছে এনেধৰণেই আৰু আগবাঢ়ি গৈ আছে অধিৱেশনস্থলীৰ পৰা পাঁচগড় ৰাজপথেদি গৈ কেইবাখনো গাঁৱৰ ভ্ৰমণ কৰি পুনৰ এই যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ অধিৱেশন সেই অধিৱেশনস্থলীলৈ গৈ আছে এই ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা আৰু তাৰে মই কিছু দৃশ্য আপোনালোকক দেখুৱাই গৈ আছোঁ বন্ধুসকলক সুন্দৰ দৃশ্য আৰু আপোনালোকে দেখা পাইছে সুন্দৰ দৃশ্য আৰু আমি কথা পাতিম অকণমান আইসকল আহিছে যদিও বহুতো বাট অতিক্ৰম কৰিছে কিন্তু ভাগৰুৱা হোৱা নাই এতিয়াও ভাগৰুৱা হোৱা নাই একেলগে কথা পাতিম কেনেকুৱা লাগিছে বাইদেউ ভাল লাগিছে বহুতো ৰাতিপুৱা ওলালে ভাল লাগিছে সকলো ৰাইজে মিলিজুলি আমি শ্ৰীমন্ত শংকৰ সংঘ আজি বাৰ্ষিক অধিৱেশন পাতিছোঁ ভাল লাগিছে যিহেতু ৰাতিপুৱাই ওলালে এতিয়াও আপোনাৰ ভাগৰুৱা নাই নাই ভাগৰুৱা নাই বহুত ভাল লাগিছে যিহেতু হৰিনামৰ ধ্বনিত মুখৰিত হৈ পৰিছে হৰিনামৰ ধ্বনিত ৰখত মুতলীয়া হৈ পৰিছে আমি মুতলীয়া হৈ পৰিছে বহুত ভাল লাগে হৰিনাম মানে বহুত ভাল লাগে আমাৰ আৰু গুৰুজনাৰ যি সৃষ্টিৰাজি এনেধৰণেই তেওঁলোকে প্ৰচাৰ আৰু প্ৰসাৰত ব্যস্ত হৈ পৰিছে সকলোখিনিয়ে অংশগ্ৰহণ কৰিছে খুব সুন্দৰ দৃশ্য চাওক ইফালে পথাৰৰ মাজেৰে আগবাঢ়িছে এই ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা সুন্দৰ পৰিৱেশ ভক্তিভৰা পৰিৱেশ সকলোৱে অংশগ্ৰহণ কৰিছে এনেধৰণে সকলোৱে এই হৰিনামৰ ৰসত বুৰ গৈছে শাৰী শাৰীকৈ আগবাঢ়িছে সকলো আৰু নাজিৰা জিলা শাখাৰ অন্তৰ্গত 6খন আঞ্চলিকৰ অধীনৰ প্ৰায় শতাধিক প্ৰাথমিক শাখাই অংশগ্ৰহণ কৰিছে এয়া কৈ পালোহি আচলতে নিজেও ক'ব পৰা নাই বহুতো বাট অতিক্ৰম কৰিছে বহুতো বাট অতিক্ৰম কৰিলেও কিন্তু ভাগৰুৱা নাই এইসকল ভকত বৈষ্ণৱ
নৱপ্ৰজন্ম দেখিবলৈ পোৱা গৈছে। এয়া সকলোখিনি ওলাই আহিছে। আচলতে কোলাত কেঁচুৱা লৈ হ'লেও এই যি ভক্তি ৰসত বুৰ গৈছে মাতৃসকল, সেয়া মই দেখুৱাইছোঁ। সুন্দৰ পৰিৱেশ। শোভাযাত্ৰা ইতিমধ্যে আহি অধিৱেশনস্থলী প্ৰৱেশ কৰিছেহি আৰু বহুতো বাটত অতিক্ৰম কৰি ভকত বৈষ্ণৱসকলে আইসকলে এনেধৰণে আহি এতিয়া এই প্ৰৱেশ কৰিছে অধিৱেশনস্থলীত। মই সেই দৃশ্য বন্ধুসকলক দেখুৱাই আছোঁ। সুন্দৰ পৰিৱেশ। এই বাঁহগড় অঞ্চল আজি হৰিনামৰ ৰসত বুৰ গৈছে আৰু যি বাঁহগড় ৰাজহুৱা খেলপথাৰ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাঁহগড় আঞ্চলিক সংস্থাৰ নামঘৰ প্ৰাংগণ আজি ভকত বৈষ্ণৱৰ অংশগ্ৰহণেৰে তীৰ্থভূমিলৈ পৰিণত হৈছে এই অধিৱেশনস্থলী। মই দেখুৱাই আছোঁ। নাজিৰাৰ যি শিমলুগুৰি বাঁহগড় ৰাজহুৱা খেলপথাৰ তথা বাঁহগড় আঞ্চলিক শাখা নামঘৰ প্ৰাংগণত অনুষ্ঠিত হৈছে নাজিৰা জিলা শাখাৰ 32 সংখ্যক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। আৰু এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ অধিৱেশন আৰু ধুপাবৰ আঞ্চলিক শাখাৰ অধিৱেশনৰ অন্তিমটো দিনত আহি উপস্থিত হৈছে। এক ভক্তিভৰা পৰিৱেশ, হৰিনামেৰে মুখৰিত হৈ পৰিছে চৌপাশ। এই দৃশ্য মই আপোনালোকৰ লগত দেখুৱাম, চাই যাওক। আৰু এটা সুন্দৰ দৃশ্য, যে পিতা পুত্ৰ, এই পিতা পুত্ৰৰ যি বাদ্যযন্ত্ৰ সংকট কৰিছে এই নামত। আৰু মই দেখুৱাইছোঁ ইয়াৰ ৰাজুদা আৰু তেওঁৰ পুত্ৰ, আৰু ৰাজুদা ফুলত তেখেতৰ পুত্ৰ নাগাৰা বাদনত এনেধৰণে আৰু এই যুৱ বন্ধুসকল যুৱতীসকল মুখৰিত কৰি তুলিছে পৰিৱেশ এই অধিৱেশনস্থলী। মই অকণমান তাৰে দৃশ্য দেখুৱাইছোঁ বন্ধুসকলক। Ram 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 Hari Ram 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 Hari Ram 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 Hari Ram 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 Hey Krishna Hari Ram 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 Krishna Hari Ram Ram Hey Krishna Hari Ram Ram Krishna Hari Ram Hey Ram 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 Hari Ram Ram Krishna Hari Ram Ram Hey Krishna Hari Ram Ram Krishna Hari Ram Hey Krishna Hari Ram Ram Krishna Hari Ram Ram Hari Ram Hey Krishna Hari Ram Ram Krishna Hari Ram Oh Krishna Hari Ram Ram Oh Krishna Hari Ram Ram Oh Hey Ram Ram Joy Hari Hari Joy Ram Ram Joy Hari Hari Oh Ram Ram Joy Hari Hari Joy Ram Ram Joy Hari Hari Hey Ram Ram Joy Hari Hari Joy Joy Hari Gopal Govindara